ডিব্ৰুগড় চহৰলৈ গ'লে দেখিব কেনেকে তাত মাজ মজিয়াত কেনেকে তাত লেমন ট্ৰী হোটেল খুলিবলৈ লৈছে আমাৰ মামা আৰু মামী অপেক্ষা বুলি এখন হস্পিটেল খুলিলে না আটাইতকৈ ডিব্ৰুগড় পইচা থকা আটাইতকৈ বেছিকে পইচা লোৱা 5 ষ্টাৰ নিচিনা হস্পিটেল অপেক্ষা খুলিলে তাৰ পাছত লক্ষ্মী চাহ বাগিচা বুলি এখন বাগান আছে এটা পৰিয়ালে এক কথাকেও মাটি পোৱা অথচ মামা আৰু মামীয়ে নিজৰ কাৰণে 350 বিঘা মাটি লৈ ল'লে তিনিচুকীয়াৰ শুকান পুখুৰী বাগান গ'লে দেখিব তেওঁলোকে ৰিজৰ্ট বনাবলৈ আৰম্ভ কৰিয়ে দিলে খানিলেই চৰাইদেউ বাগান গ'লে এইখিনি মই হিচাপ কৰা আৰু ইফালে বৰাক উপত্যকাত ফাতেমা তাৰ উপৰিও আৰু বহু বাগান আছে যিবোৰত তেওঁলোকে এই লক্ষ্য মুঠতে বাগান উদ্যোগটো মৰক আৰু মাটি আম্বানী আৰু আদানীক দিম তাৰ পাছত আকৌ জলাশয়বোৰ মামীয়ে স্কুল ক'ত খুলিছে জলাশয় অলপ দিনৰ আগত গুগল মেপত বন্যা ইণ্টাৰনেশ্যনেল বোলা স্কুলখনৰ আমি স্ক্ৰীনশ্বট মাৰি থৈছো এইটো ৱেটলেণ্ড আছে জলাশয় আছে এতিয়া নাই এটা মুখ্যমন্ত্ৰীক বাহ লাগে জিএছটি প্ৰথম মই কৰিলো বুলি কৈ পিনে বাহ লৈছিলে মই সিএম প্ৰথম ইয়াত নাগৰিকত্ব দিছো বুলি বাহ লৈছে বৰ ডাঙৰ মহান কাম কৰিছে মহান কাম এইটোৱে কৈছে তেওঁ নিজৰ ঘৈণীয়েক নিজৰ ল'ৰা ছোৱালী এইবোৰক তেওঁলোকৰ টকা পইচা লাগে কিমান পইচা নালাগে কিমান মাটি নালাগে আৰু প্ৰমোদ বড়োক দুই ফালৰ পৰা মাৰিলে আগফালৰ পৰা মাৰিছে ইফালেও মাৰিছে মানে এগৰাকী প্ৰেমিকাৰ দুগৰাকী প্ৰেমিকৰ নিচিনাকে প্ৰেমিকাৰ নিচিনাকে দুটা খেল খেলি আছে যে প্ৰমোদ বড়োৱে মাটি দিবই খুজিছিলো মইহে ৰক্ষা কৰিলো এইটো ৰাজনীতি কৰি দুই ফালৰ পৰা খেলি এবাৰ প্ৰমোদ বড়োক ৰাজনৈতিকভাৱেও মাৰিব আৰু সামাজিকভাৱেও ইয়াতে মাৰিলো টিপা নিচিনা বৰগাঁও পাইছে কিন্তু গুলি মাৰিছে বেলেগত লক্ষ্য বেলেগত সব লক্ষ্য তেওঁলোকৰ পলিটিকেল লক্ষ্য যিমান কাণ্ড কাৰখানা কৰিব যিমান আৰু পলিটিকেল লক্ষ্যটোৰ লগত পইচা কথা আছে বেলেগে যদি অন্যায় কৰিছে বেলেগে যদি দুৰ্নীতি কৰিছে বেলেগে যদি 5,000 টকা ইফাল কৰিছে লগে লগে যে তেওঁ 1,000 কোটি টকাৰ চিণ্ডিকেট কৰি থাকিলেও তেওঁলোক মহান নেতা তেওঁলোক যেন একদম ঈশ্বৰে তেওঁলোকক অৱতাৰী পুৰুষ হিচাপে পঠাইছে এনেকুৱা ধৰণৰ কথা উজনি অসমৰ বাগানত এবাৰ নিৰ্বাচনৰ আগে মাটি পট্টা দিম বুলি আবেদন কৰোৱাই দিব বাগানে মই আজিয়ে কৈ থৈ গৈছো আবেদন কৰাই মাটি নিদিয়ে লিখি ৰাখক বাওঁহাত যদি আছে বাওঁতে লিখক 100% ক'ব যে আমি 10% মাটিটো ল'ব পাৰো 5% বাগানৰ মানুহ মাটি দিম বুলি মিহিকে মোৰটো এনেকৈ কৈ পিনে কৈ গতিকে আমি তেওঁলোকৰ এই পলিচিবোৰ আৰু আমি খুব পলিটিকেলি তেওঁলোকক হিট কৰিব লাগিব হয় যেতিয়া খাব যে এওঁলোকক উৎখাত কৰি দিব পাৰে বড়ো ভূমিত উৎখাত হৈ যাব পাৰে বা কাৰ্বি আংলঙত উৎখাত হৈ যাব পাৰে বা জনজাতীয় মানুহে আমাৰ বিৰুদ্ধে ভোট দিব বুলি যিদিনাখন ভাবিব সেইদিনাখনহে পাৱে পৰি হয় নাখায় এইটো কাৰণে তেওঁলোকে ভাবে যে সংগ্ৰাম কৰি আছে নিৰ্বাচন আহিলে আকৌ কাৰ বিৰোধী গণ আন্দোলন কৰাৰ পাছতো দৌৰি গৈ নাচি গৈ আকৌ তেওঁলোকক মুখ্যমন্ত্ৰী আহিছে গৈছে বহু চৰকাৰ হ'ল কিন্তু জাতি মাটি ভেটি সম্পদ অধিকাৰ আমি ৰক্ষা কৰিব পৰা নাই 40 লাখ মানুহ পট্টা নথকাকে আছে 85,000 গুৱাহাটী মহানগৰত আছে 8 লাখ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন মতে ভূমিহীন পৰিয়াল আছে চৰকাৰে মন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি যোগেন মোহনে দিয়া তথ্য মতে 5,37,000 ভূমিহীন মানুহ আছে 23 চনত প্ৰমিলানী ব্ৰহ্মই দিয়া মতে 3,27,000 আছে 2017 চনত দিয়া তথ্য মতে বান আৰু গৰাখহনীয়াই অসমৰ মাটি 1947 চনৰ পৰা 2025 চনলৈকে প্ৰায় 30 লাখ হেক্টৰ মাটি নদীৰ বুকুত জাহ গৈছে সীমা সমস্যাৰ কাৰণে বহু আমাৰ কাষৰ ৰাজ্যই আমাৰ বহু মাটি কাঢ়ি লৈছে অধিগ্ৰহণ কৰিছে তাৰ মানে মাটি সংকোচন হৈ আহিয়ে আছে তাৰ পাছত ভোটৰ ওপৰত দানৰ পৰা দি বিজেপিয়ে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অবৈধ বিদেশীক নাগৰিকত্ব দিব কৈছে নাগৰিকত্ব দিলে তেওঁলোকক মাটি দিব লাগিব তেওঁলোকক আকাশত ৰাখিব নোৱাৰে মাটি কাৰ দিব এই যে সংকুচিত হৈ আহি থকা আমাৰে মাটি অবৈধ বিদেশীক দিব লাগিব বেলেগৰ মাটি দিব নোৱাৰে তাৰ পাছত আকৌ হেন চকু পৰিছে আমাৰ বাগানবোৰৰ ওপৰত যিটো কথা আজি অৱলোকন কৰা হোৱা নাই লাখ হেক্টৰ মাটি আটাইতকৈ যদি আম্বানী আদানী ৰামদেৱ বেদান্তা কাৰবাৰ আছে তেতিয়াহ'লে প্ৰথম তেওঁলোক আটাইতকৈ বেছিকে চকু পৰি আছে বাগানৰ মাটি উজনি অসমত দেখি আছো জালাননগৰ চাহ বাগিচা কেনেকে তিলকে ধ্বংস হৈ গ'ল ডিব্ৰুগড় চহৰলৈ গ'লে দেখিব কেনেকে তাত মাজ মজিয়াত কেনেকে তাত লেমন ট্ৰী হোটেল খুলিবলৈ লৈছে আমাৰ মামা আৰু মামী অপেক্ষা বুলি এখন হস্পিটেল খুলিলে আটাইতকৈ বেছিকে পইচা লোৱা 5 ষ্টাৰ নিচিনা হস্পিটেল অপেক্ষা খুলিলে বিজেপিৰ কাৰ্যালয় বনালে
তাৰ পাছত লক্ষ্মী চাহ বাগিচা বুলি এখন বাগান আছে 10% মাটি অনা কৃষি কামত ব্যৱহাৰ কৰিব যিহেতু পাৰে 10% 350 বিঘা মাটি লৈছে কিন্তু আপোনালোকক ক'ব খোজা কথাটো হ'ল তাত যিমানটা লাইন আছে য'ত চাহ বাগিচাৰ আদিবাসী চাহ জনগোষ্ঠীয় মানুহে বসবাস কৰে এটা পৰিয়ালে এক কথাকেও মাটি পোৱা অথচ মামা আৰু মামীয়ে নিজৰ কাৰণে 350 বিঘা মাটি লৈ ল'লে তিনিচুকীয়াৰ শুকান পুখুৰী বাগান গ'লে দেখিব তেওঁলোকে ৰিজৰ্ট বনাবলৈ আৰম্ভ কৰিয়ে দিলে খানিলেই চৰাইদেউ বাগান গ'লে এইখিনি মই হিচাপ কৰা আৰু ইফালে বৰাক উপত্যকাত ফাটেমা তাৰ উপৰিও আৰু বহু বাগান আছে যিবোৰত তেওঁলোকে এই লক্ষ্য সেইকাৰণে তিলকে বাগান ইণ্ডাষ্ট্ৰীটো মাৰি পেলাইছে সেইকাৰণে তেওঁলোকে টি বৰ্ডৰ কাৰ্যালয় অসমলৈ নানে ব্যৱসায়বোৰ অসমৰ মানুহক নিদিয়ে স্পেচিয়েলিটি টি বনাবৰ কাৰণে উৎসাহিত নকৰে ক্ষুদ্ৰ চাহ খেতিয়কে 50% আজিকালি চাহ উৎপাদন কৰে এসময়ত 33% কৰিছিলে নতুন যিটো নন কনভেনচনেল ৱেট স্পেচিয়েলিটি টি বুলি কয় এইটো বনাবলৈ উৎসাহিত নকৰে মাৰ্কেটিং কৰিবলৈ চিন্তা চৰ্চা নকৰে ব্ৰেণ্ডিঙো নকৰে মুঠতে বাগান উদ্যোগটো মৰক আৰু মাটি আম্বানী আৰু আদানীক দিম এইটো হ'ল তেওঁলোকৰ মূল কথা তাৰ পাছত আকৌ জলাশয়বোৰ আমাৰ এইমছ ক'ত বনাইছে জলাশয় মামিয়া স্কুল ক'ত খুলিছে জলাশয় অলপ দিনৰ আগত গুগল মেপত বন্যা ইণ্টাৰনেশ্যনেল বোলা স্কুলখনৰ আমি স্ক্ৰীনশ্বট মাৰি থৈছোঁ এইটো ৱেটলেণ্ড আছে জলাশয় আছে এতিয়া নাই তো এই যিবোৰ ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি তাৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব মাটি থাকিলেহে জাতি থাকিব মোৰ দেশ থাকিব মোৰ সমাজ থাকিব মাটি থাকিলেহে আমাৰ উঠি অহা নতুন প্ৰজন্মই নিজৰ ভৰিটো ৰাখিবৰ কাৰণে নিজৰ শিপাৰ লগত সম্পৰ্ক অনুভৱ কৰিবৰ কাৰণে তেওঁলোকে পৰিৱেশ পাব বিজেপি চৰকাৰে যিটো কাম কৰিছে এই কামটো হ'ল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহক অঘৰী জাতি বনাব লাগে অঘৰী মানুহ বনাব এইটো তেওঁলোকৰ মেইন ব্লুপ্ৰিণ্ট মেইন এজেণ্ডা এইটো কথা আমি পাহৰি গ'লে ভুল হ'ব এতিয়া ৰং ইণ্টাৰপ্ৰিটেশ্যন ৰং নেৰেটিভ এটা দিবৰ কাৰণে ক'ব আমাৰ এই সংগ্ৰামবোৰ চলি থাকোঁতে তেওঁলোকে হঠাৎ ধৰ্মীয় সংখ্যালঘুসকল বসবাস কৰি থকা কোনোবা এটা ঠাইত উচ্ছেদ আৰম্ভ কৰিব আৰু ক'ব যে এইসকলে এইবোৰ কথাত মাত নিদিয়ে এইবোৰ ট্ৰাইবেল বেল্টত অধিগ্ৰহণ কৰি থকা মানুহক আমি উচ্ছেদ কৰিছোঁ এওঁলোক আমুক তামুক কৈ ৰং নেৰেটিভ এটা ক্ৰিয়েট কৰিব দৰকাৰ হ'লে মাৰপিট কৰি দিব গুলিয়াই কাৰোবাক মাৰি দি পৰিৱেশ বনাই দিব হিন্দু মুছলমান কৰিব নেৰেটিভ এটা বেলেগ ফালে লৈ যাবলৈ চেষ্টা কৰিব সেইকাৰণে আমি অকণমান সাৱধানেও এই যে জনজাতীয় মানুহৰ কথাটোত তেওঁলোকে পিছু হৈ গ'ল এনেকৈ যে গৰজি উঠিব সেইটো কথা ভবা নাছিল বড়ো ভূমিত তেওঁলোকে এতিয়া মাটি নলওঁ বুলি কৈছে কাৰণ নিৰ্বাচন সমাগত ছেপ্টেম্বৰত বিটিআৰৰ নিৰ্বাচন আহি আছে আজি যদি এই মাটিবোৰ লৈ আমাৰ ইছলাৰী ডাঙৰীয়া আছে ল'লে হিতে বিপৰীত হ'ব আৰু প্ৰমোদ বড়োক দুই ফালৰ পৰা মাৰিলে আগফালৰ পৰা মাৰিছে ইফালেও মাৰিছে মানে এগৰাকী প্ৰেমিকাৰ দুগৰাকী প্ৰেমিকৰ নিচিনাকে দুটা খেল খেলি আছে যে প্ৰমোদ বড়োৱে মাটি দিবই খুজিছিল মইহে ৰক্ষা কৰিম খেলি এবাৰ প্ৰমোদ বড়োক ৰাজনৈতিকভাৱেও মাৰিব আৰু সামাজিকভাৱেও এইটো ৰাজনীতি কৰি দুই ফালৰ পৰা তাত মানে খিলঞ্জীয়া মানুহৰ অধিকাৰটো নাইকিয়া কৰিবলৈ লাগিব আৰু তেওঁলোককো এই কামটো কৰিলে প্ৰথমে তেওঁলোকক ডিছক্ৰেডিটেড যেতিয়া কৰি দিব ৰিজনেল পলিটিকেল পাৰ্টিকেইটাক যেতিয়া তাত মানুহে সন্দেহৰ চকুৰে ল'ব গালি দিব তেতিয়া বিজেপি ইনফিল্ট্ৰেট কৰিব প্ৰথমতে ডিষ্টেবিলাইজ কৰি লৈছে আপোনালোকক কৰি ইনফিল্ট্ৰেট কৰিব তেওঁলোকো কম নহয় তেওঁলোকেও তেওঁলোকৰ লগত ইনভিলু কৰি থাকে অন্ততৰ খনকটো জাতিৰ পক্ষত থিয় নিদিয়ে মেৰুদণ্ড পোন কৰি শিৰ উচ্চ কৰি এয়া মোৰ মাটি মোৰ মানুহৰ অধিকাৰক কাঢ়ি লৈ যাবলৈ খুজিলে আপোনালোকে দিছপুৰত যি কৰি আছে নাজানো দিল্লীত কি কৰি আছে নাজানো মোৰ ভূমি মোৰ অধিকাৰ লাগিবই এই বুলি ক'ব পৰা দম কাৰো নাই হয়নে নহয় কওক এই যে আইনখন আনিছে ভূমি শাসন আয়োগ চৰকাৰে কোৱা লেণ্ড গভৰ্নেন্স আয়োগ এইখন আয়োগ তেওঁলোকৰ পটভূমিটো বহুত দিনৰ আগত 2019 চনতে গঢ় লৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ আদৰ্শ ভূমি শিৰোনাম আইন মডেল লেণ্ড টাইটেল এক্ট 2019 এইখন 2019 চনতে সকলোকে জাপি দিছিলে অন্ধ্ৰপ্ৰদেশ প্ৰদেশে 22 চনত কৰিব বিচাৰিছিলে ৰাইজে ইমানেই বিৰোধিতা কৰিলে কৰিব নোৱাৰিলে কাৰ্যকৰী কৰিব নোৱাৰিলে এটা মুখ্যমন্ত্ৰীক বাহ লাগে জিএছটি প্ৰথম মই কৰিলোঁ বুলি কৈ পিনে বাহ লৈছিলে নহয় CM প্ৰথম ইয়াত নাগৰিকত্ব দিছোঁ বুলি বাহ লৈছে বৰ মহান কাম কৰিছে মহান কাম এইটোৱে কৈছে তেওঁ নিজৰ ঘৈণীয়েক নিজৰ ল'ৰা ছোৱালী এইবোৰক তেওঁলোকৰ টকা পইচা লাগে কিমান পইচা নালাগে কিমান মাটি নালাগে এই আইনখনো তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে এই লেণ্ড গভৰ্নেন্স যিখন কমিশ্যন এইখন তেওঁলোকে লৈ নতুনকৈ আইন বনাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে ডিজাইনটো বহুত দিনৰ আগৰ পৰা চলি আছে মাটিৰ অধিকাৰ 1886 চনৰ ভূমি আৰু ৰাজহ অধিনিয়মেই হওক বা আন যিবোৰ আইন আছে এইবোৰত যথেষ্ট সংখ্যক সুৰক্ষা দিব পৰা শক্তি তাত তেনেকুৱা ধৰণৰ
বিধি ব্যৱস্থা আছে কিন্তু এই যে খৰখেদা কৰিছে খপজত কৰিছে এইবোৰৰ অন্তৰ্নিহিত কাৰণটো কোনোবাই ইতিমধ্যে আইনখন বনাই ড্ৰাফ্ট বনাই ৰেডি কৰি দিছে আম্বানী আৰু আদানীয়ে তেওঁলোকে কেৱল মাত্ৰ এখন সোনকালে পাছ কৰি লৈ গৈ মাটিবোৰ বেলেগক অৰ্পণ কৰিব লাগে এই কামটো তেওঁলোকে জড়িত হৈছে গতিকে আমি এই কথাবোৰ বৰ সিৰিয়াছ খুব ভালকে পৰ্যালোচনা কৰিব লাগিব আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু পৰৱৰ্তী দিনসমূহত আমি কেনেকৈ এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব দৰাবিলৰ সমস্যাৰ ভয়াৱহতাও দেখিলোঁ তাত যিটো লজিষ্টিক পাৰ্ক বনাব খুজিছে 150 বিঘা মাটিত আপুনি মই যদি প্ৰতিবাদ কৰোঁ ক'ব যে আমি দৰাবিলখনত কৰা নাই তাৰ কাষৰ মাটিহে কৰিছোঁ এখন চৰণীয়া ভূমি আছে কাষতে যেতিয়া বাৰিষা পানী হয় পানী আহি সেই চৰণীয়া অঞ্চলটো প্লাবিত হয় তাতো শিশু তালে ওলাই মাছ ওলাই দৰাবিলৰ দক্ষিণ পাৰত উদ্যোগ সুযোগ হৈ ইতিমধ্যে গোটেই প্ৰদূষণ হ'লে আমি যিদিনাখন কৈছোঁ তাৰ প্ৰমাণো আমি তাতে পাইছোঁ যে এই উত্তৰ পাৰটোত প্ৰদূষণটো হোৱা নাই আৰু তেওঁলোকে কৈছে যে আমি পখিলা দেখিছোঁ চৰাইও মাত মাতিছে য'ত সভাখন কৰিছিলোঁ চৰাইও মাত মাতিছে তাৰমানে পখিলা আছে মানে পলিউশ্যন ইণ্ডিকেটৰ আছে কিমানটা স্পেচিছ মাছৰ আছে তেওঁলোকে ক'লে কিমান সৰীসৃপ আছে তাকো ক'লে আনকি অতি দুষ্প্ৰাপ্য শিশু তাত যে পায় এই কথাও ক'লে কিমানটা আছে ছাৰ্ভে কৰিছে কিমান পক্ষী আছে সেইটো কথাও কৈছে এইবোৰ কাম কাজ কৰি তেওঁলোকে তাত বহু মানুহ আহে গৱেষক আহে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে তেওঁলোকে অতি অন্তঃকৰণেৰে এটা বিশাল অঞ্চল এটা প্ৰায় 25,000 পৰা 45,000 মানুহ সেই অঞ্চল সামৰি আছে তাত আনকি কমাৰসকলে মৃৎশিল্পৰ কামো কৰে সেই অঞ্চলৰ সোঁফালে থকা যিটো অঞ্চল তাতে মৃৎশিল্পৰ কাৰণে মাটিও পায় তাৰমানে একেলগে চব নাইকিয়া কৰিব জৈৱ বৈচিত্ৰতাক ধ্বংস কৰিলে সেই অঞ্চলৰ চৰণীয়া পথাৰখনত কাঢ়ি লৈ গ'ল মৃৎশিল্পক মাৰি পেলালে জৈৱ বৈচিত্ৰতাৰ আধাৰত তাত য'ত জৈৱ পৰ্যটন ভৱিষ্যতৰ দিনত হ'ব লগা কথাটো সম্ভাৱনাটো মাৰি মেলি শেষ কৰি পেলাবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে গতিকে ৰাইজ ভাবক কিমান ভয়ংকৰ আৰু ভয়াৱহ তেওঁলোকৰ চিন্তা গতিকে তেওঁলোকে যে জনজাতীয় বিদ্বেষী কাম কৰিছে তেওঁলোকে যে খিলঞ্জীয়া বিদ্বেষী কাম কৰিছে তেওঁলোকে যে আমাৰ মানুহক পেটে ভাতে মানে মাৰিব খুজিছে বা তেওঁলোকক মানে অঘৰী কৰিব খুজিছে ইমান হাজাৰ ইমান লাখ পৰিয়ালী তথ্যখিনি আমাৰ হাতত থাকিলে মই ভাবোঁ খুব ভাল হ'ব এণ্টি ট্ৰাইবেল পলিচিটো মইতো শুনিছোঁ WPTৰ বাজেট বিজেপিৰ দিনত কমিছে গম পাব হয় নাই মিছা কৈছোঁ নেকি 3টা কনচাৰ্ণ ডিপাৰ্টমেণ্ট আছিলে এটা নাইকিয়া কৰিছে এবলিছ কৰি দিছে 1,000 কোটি টকা আছিলে 16 দিনত এমাহ দিনত 600 কোটি টকা ঘৰ হয় নাই 625 কোটি টকা ডাইৰেক্ট আপোনালোকে ক'ব পাৰে এণ্টি ট্ৰাইবেল হয় বিজেপি ট্ৰাইবেলক ভোট বেংক হিচাপে ব্যৱহাৰ তেওঁলোক একেবাৰে নিশ্চিত যে ট্ৰাইবেল ভোট আমি পামেই মিচিঙৰ ভোট পাম ৰাভাৰ ভোট পাম বড়োৰ ভোট পাম কাৰ্বিৰ ভোট পাম ঠেঙালৰ পাম সোণোৱালৰ পাম সব ট্ৰাইবেলৰ ভোট পাম বুলি তেওঁলোক নিশ্চিত কিন্তু তেওঁলোকে আটাইতকৈ বেছি ট্ৰাইবেল বিদ্বেষী কাম যে কৰিছে তথ্য হ'ব পুৰণা তেওঁলোকৰ কথাবোৰ ক'লেও মনুস্মৃতিৰ কথা ক'লেও কিন্তু মূল কথা এতিয়া যে প্ৰেক্টিকেলি কৰি আছে গ্ৰাউণ্ডত যে কৰি আছে প্ৰমাণ কৰি দিব লাগিব ক'ব লাগিব সঁচাকৈ তেওঁলোকে তাৰমানে এই মনোবাদৰ কথাটোকে ইমপ্লিমেণ্ট কৰিবলৈ লাগিছে এইটো তথ্য কাৰ্বি আংলং আৰু ডিমা হাছাওৰ আটাইতকৈ প্ৰয়োজনীয় কথাটো এইটোৱে যে 1800 বিঘা মাটি কাৰ্বি আংলং 4,000 বিঘা মাটি ডিমা হাছাও সেই অঞ্চলকেইটা আমি জনামতে অতি প্ৰাকৃতিক সম্পদৰে ভৰপূৰ মাটিৰ তলত বহু সম্পদ আছে আৰু সেইকাৰণে এটা বেলেগ প্ৰজেক্ট দিয়াৰ নামত অৰিজিনেলি মূলত তাৰ তলত লক্ষ্য নেকি মাটিৰ তলত লক্ষ্য নেকি ওপৰত আপুনি চলাৰ প্ৰজেক্ট দেখি থাকিব মাটিৰ ওপৰত কিন্তু লক্ষ্যটো আচলতে কয়লা আৰু ইউৰেনিয়াম নেকি এইটো আমি প্ৰপগাণ্ডা কেম্পেইনিং কৰিব লাগে এইটো হ'ল আটাইতকৈ ডেঞ্জাৰাছ কাক দিছে আদানীক দিছে এইটো চাব লাগিব মানে এইটো আটাইতকৈ আমি জ্ঞানৰ চকু মুকলি কৰি দিব লাগিব মানুহক খেলটো কেনেকৈ খেলি আছে গতিকে মই ভাবোঁ যে এইবোৰ আটাইতকৈ ভালকে মানুহৰ মাজত সজাগ সচেতনতা সৃষ্টি কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব আমি ৰাজপথৰ সংগ্ৰাম আমি শক্তিশালী কৰিব লাগে শিলহাকোক আমি ৰাখিব নোৱাৰিলোঁ আমাৰ আমাৰ ব্যৰ্থতা আমি আচলতে পাৰিব লাগিছিল নিশ্চয় ক'ৰবাত ভুল থাকি গৈছে আমি নিজৰ আত্মবিশ্লেষণ কৰিব লাগিব গতিকে পৰৱৰ্তী দিনসমূহত আমি ভুল শুদ্ধ সকলো বিশ্লেষণ কৰি য'ত ভুল হৈছে সেইবোৰ আমি শুদ্ধ কৰিব লাগিব য'ত আমাৰ ভুলুঙা থাকি গৈছে তাত ফুটাটো মাৰিব লাগিব এইবোৰ ফাৰ্ষ্ট এৰিয়া এণ্টি ট্ৰাইবেল বুলি ক'লে তেওঁলোকে হিলি যায় মই যিদিনাখন প্ৰেছ মিট দিলোঁ সেইদিনাখন তেওঁলোকে ভয় খাইছে এইবোৰ কিবা কিবি ইছ্যু কৰি তেওঁলোকে শেহতীয়া মাংসৰ ইছ্যুটো কৰি জনজাতীয় মানুহক আৱেগিক কৰিব খুজিছে আৰে সেইটোৰ কথা কৈতো তেওঁলোকে তেওঁলোকৰ মাটিকে তোমালোকে অধিগ্ৰহণ কৰিছা ইয়াতে মাৰিলোঁ টিপা নিচিনা বৰগাঁও পাইছে কিন্তু গুলি মাৰিছে বেলেগত লক্ষ্য বেলেগত সব লক্ষ্য তেওঁলোকৰ পলিটিকেল লক্ষ্য যিমান কাণ্ড কাৰখানা কৰিব যিমান আৰু পলিটিকেল লক্ষ্যটোৰ লগত পইচা কথা আছে বেলেগে যদি অন্যায় কৰিছে বেলেগে যদি দুৰ্নীতি
কৰিছে, বেলেগে যদি 5,000 টকা ইফাল সিফাল কৰিছে, লগে লগে যে তেওঁ 1,000 কোটি টকাৰ চিণ্ডিকেট কৰি থাকিলেও তেওঁলোক মহান নেতা, তেওঁলোক যেন একদম ঈশ্বৰে তেওঁলোকক অৱতাৰী পুৰুষ হিচাপে পঠাইছে, এনেকুৱা ধৰণৰ কথা বতৰা। গতিকে আমি তেওঁলোকৰ এই পলিচিবোৰ আৰু আমি খুব পলিটিকেলি তেওঁলোকক হিট কৰিব লাগিব। হয় যেতিয়া খাব যে এওঁলোকক উৎখাত কৰি দিব পাৰে, মৰুভূমিত উৎখাত হৈ যাব পাৰে, বা কাৰ্বি আংলঙত উৎখাত হৈ যাব পাৰে, বা জনজাতীয় মানুহে আমাৰ বিৰুদ্ধে ভোট দিব বুলি যিদিনাখন ভাবিব সেইদিনাখনহে পাৱে পৰি পৰিব। ভয় নাখায় এইটো কাৰণে তেওঁলোকে ভাবে যে সংগ্ৰাম কৰি আছে, নিৰ্বাচন আহিলে আকৌ কাৰ বিৰোধী গণ আন্দোলন কৰাৰ পাছতো দৌৰি দৌৰি গৈ নাচি নাচি গৈ আকৌ তেওঁলোকক 5,000, 3,000, 1,250 টকা, লাখপতি বাইদেউ, গছপুলি ৰোৱা, অমৃত কল, অমৃত বৃক্ষ, এইবোৰে আটাইতকৈ বেছি ডাঙৰ হৈ যায় বুলি তেওঁলোকে ভাবে। কিন্তু ৰাইজে প্ৰমাণ কৰিব লাগিব, ৰাইজে প্ৰতিষ্ঠা কৰিব লাগিব, মই মোৰ মাটি হেৰুৱালে, মোৰ উপৰিপুৰুষৰ কাৰণে মোৰ ভেটি হেৰুৱাম, মোৰ ভেটি হেৰুৱালে মই অঘৰী হৈ যাম। ছিন্নমূল এটা জাতি, এটা অঘৰী জাতি মাটি নাথাকিলে না ভাষা ৰক্ষা কৰিব পাৰিব, না সংস্কৃতি ৰক্ষা কৰিব পাৰিব, না নিজৰ ৰাজনৈতিক ভৱিষ্যত। গতিকে তেওঁলোকৰ সেই প্ৰলোভনৰ মায়াজাল ফালিবলৈ আমি বেছিকে ক'ব লাগিব, সৰব হ'ব লাগিব, সাধাৰণ মানুহক বুজাব লাগিব। তেওঁলোকক আমি চুব পৰা নাই, তেওঁলোকক আমি বুজাব পৰা নাই, তেওঁলোকক আমি ৰাজনৈতিকভাৱে শিক্ষিত কৰিব পৰা নাই, তেওঁলোকক আমি জনবিৰোধী গণবিৰোধী কাম কাজবোৰৰ চকু মুকলি কৰি দিব পৰা নাই। আমাৰ এইটো অসমৰ্থতা, আমাৰ এইটো ব্যৰ্থতা, সেইটো আমি গ্ৰহণ কৰি জনজাতীয় বিদ্বেষী কামৰ কথাটো যদি স্পষ্ট ৰূপত আমি প্ৰকাশ কৰিব পাৰোঁ। উজনি অসমৰ বাগানত এইবাৰ নিৰ্বাচনৰ আগে আগে মাটি পট্টা দিম বুলি আবেদন কৰোৱাই দিব বাগানে বাগানে, মই আজিয়ে কৈ থৈ গৈছোঁ। আবেদন কৰাই মাটি নিদিয়ে, মাটি নিদিয়ে লিখি ৰাখক, বাওঁহাত যদি আছে বাওঁতে লিখক। 100% ক'ব যে আমি 10% মাটিটো ল'ব পাৰোঁ, 5% বাগানৰ মানুহক মাটি দিম বুলি মিহিকে মোৰটো এনেকৈ কৈ পিনে কৈ দিম। কিন্তু এতিয়া পলিটিকেল, নন পলিটিকেল অৰ্গেনাইজেশ্যন চব ইণ্টেলেকচুৱেল সকলো এবাৰ লগ খাবলৈ আমি এটা চেষ্টা কৰিছোঁ। তাৰপাছত সংগ্ৰামখন আপোনালোকে সকলোৱে মিলি আগবঢ়াবলৈ, আমাৰ ভৱিষ্যত, আমাৰ অধিকাৰ, আমাৰ সম্পদ, আমাৰ মাটি, আমাৰ ভেটি, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, এইবোৰ সুৰক্ষা দিয়াটো আমি সকলোৱে প্ৰাথমিকতাৰ ভিতৰত প্ৰথম স্থান দিব লাগিব। তেহে জাতীয় সংগ্ৰাম আৰু ৰাজনৈতিক সংগ্ৰামে সফলতাৰ মুখ দেখিব।